নমস্কাৰ মই দিব্যজ্ঞ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিম ফৰ্চেছ BSD প্ৰজেক্টৰ সম্পৰ্কে। ফৰ্চেছ BSDনো কি হয়, এই প্ৰজেক্টটোত কিয় জনসাধাৰণে বিশ্বৰ জনসাধাৰণে আদৰি লৈছে, সম্পূৰ্ণৰূপে আপোনাক ডিছকাছ কৰিম। আপুনি শেষ মুহূৰ্তলৈকে থাকিব, তেতিয়াহে এই প্ৰজেক্টৰ বিষয়বস্তু সম্পৰ্কে আপোনালোকে জানিব পাৰিব। আৰু ফৰ্চেছ BSD এনেকুৱা এটা আৰ্নিং প্লেটফৰ্ম হয়, যিটো প্লেটফৰ্মৰ মাধ্যমেৰে বৰ্তমান আপুনি 200তকৈ অধিক দেশত এই প্ৰজেক্টটো সুচাৰুৰূপে চলি আছে। আৰু যিটো প্ৰজেক্টৰ দ্বাৰা কেৱল ৩-৪ বছৰত এই কনচেপ্টটোৰ পৰা 30,000তকৈ অধিক লোক কৰপতি হৈছে। এই কনচেপ্টটোৰ দ্বাৰা লাখত সৃষ্টি হৈছে। আপোনালোকে ইয়াত হয়তো মিছা ভাবিব পাৰে, আপুনি যদি মনে সজা বস্তু বুলি ভাবিব পাৰে। নহয়, ইয়াতে আপোনাৰ প্ৰতিটো বস্তু, প্ৰতিটো ইয়াৰ ট্ৰানজেকশ্যন, আপোনাৰ ৰেকৰ্ড, যিসমূহ ট্ৰানজেকশ্যন ৰেকৰ্ড আছে, প্ৰত্যেকটো ট্ৰানজেকশ্যন আপুনি ইয়াত মই ভেৰিফাই কৰি দেখুৱাম। ইয়াত কিমান সত্যতা আছে কনচেপ্টটোৰ। আপুনি শেষলৈকে থাকিব, তেতিয়া বিষয়বস্তুসমূহ তন্নতন্নকৈ আপুনি নিজে পৰীক্ষা কৰি চাব পাৰিব আৰু জানিব পাৰিব। এতিয়া চাওক, আপোনালোকে স্ক্ৰীনত যিটো দেখা পাইছে যে এই কনচেপ্টটোত BSD প্ৰজেক্টটোত কিমান ব্যক্তি জড়িত হৈছে। 17,45,503 ব্যক্তি জড়িত হৈছে। আজিৰ দিনটোত 756জন ব্যক্তি জড়িত হৈছে এই প্ৰজেক্টটোত। ইমান সংখ্যক ডলাৰ, BUSD মিনছ বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰ, ইমান সংখ্যক ডলাৰ বিশ্ববাসীয়ে একচেপ্ট কৰিছে 4টা বছৰৰ ভিতৰত। অসম্ভৱ যেন লাগিলেও এয়া চিৰন্তন সত্য। কিন্তু আমি ফৰ্চেছনো কিয় কৰিম, ফৰ্চেছ BSDনো কিয় কৰিম, আপুনি সেইটো সম্পৰ্কত যদি চায় যে ফৰ্চেছ কি হয়, যে কিয় 200তকৈ অধিক দেশত এই প্ৰজেক্টটো জনসাধাৰণে সাঙুৰি লৈছে। যে প্ৰথম যদি আপুনি চাবলৈ যায়, ফৰ্চেছ কোনো কোম্পানী নহয়। আপোনালোকে স্ক্ৰীনত দেখা পাইছে ফৰ্চেছ কোনো কোম্পানী নহয়। আপুনি ঠিকেই শুনিছে যে ফৰ্চেছ কোনো কোম্পানী নহয়। ফৰ্চেছ কোনো হিউমেন কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত ছিষ্টেম নহয়, কোনো মানৱ কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত ছিষ্টেম নহয়। এনে প্লেটফৰ্ম নহয় যে আপুনি 6 মাহৰ পিছত ইয়াৰ প্লান চেঞ্জ হৈ যাব, ইয়াৰ ছিষ্টেম সলনি ঘটিব, আপুনি বিপদত পৰিব বা তেনেকুৱা কোনো কণ্ডিশ্যন নাই। লাইফ টাইম আপুনি এই প্ৰজেক্টটো ছিকিউৰ হৈ কটাব পাৰিব, নিজৰ জীৱনটো সুৰক্ষিতভাৱে আপুনি এই প্ৰজেক্টটোত সুচাৰুৰূপে কটাব পাৰিব। কাৰণ ফৰ্চেছ চেণ্ট্ৰেলাইজ প্লেটফৰ্ম নহয়। আপুনি হয়তো মুখ ঠেকেচা খাইছে বিভিন্ন প্লেটফৰ্মত, বিভিন্ন ছেক্টৰত আপুনি কাম কৰি হয়তো আপোনাৰ সাঁচতীয়া পুঁজি আপুনি নষ্ট কৰিছে, আপোনাৰ ফেচ ভেলিউ হেৰুৱাইছে। কিয় হেৰুৱাইছে? যে এনেকুৱা কিছুমান প্লেটফৰ্ম আছে মাৰ্কেটত, যিবোৰ প্লেটফৰ্ম নেকি কাৰোবাৰ কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত হোৱাৰ কাৰণে, কোনোবা একাউণ্টত আমি পইচা দিব লগা হোৱাৰ কাৰণে, য'ত নেকি মানৱ কণ্ট্ৰল থকাৰ হোৱাৰ কাৰণে সেই প্লেটফৰ্মবিলাকত খেলিমেলি হোৱা সম্ভাৱনা বহুতেই পৰিলক্ষিত হয়। কিন্তু ফৰ্চেছ যিহেতু কোম্পানী নহয়, কোনো চেণ্ট্ৰেলাইজ নহয়, ইয়াত কোনো মানৱ কণ্ট্ৰল, মানৱ অথৰিটি নাই। যে ফৰ্চেছ আপুনি যদি গুগলত চাৰ্চ কৰি চাই আপোনালোকেও ভেৰিফাই কৰি চাব পাৰিব। কিন্তু ইয়াৰ উচিত ইনফৰ্মেশ্যন পাবলৈ হ'লে আপোনালোকে স্মল লেটাৰ লিখিব লাগিব forces.io। forces.io বুলি আপোনালোকে স্মল লেটাৰত আপুনি গুগলত যদি চাৰ্চ কৰি যায়, ইয়াৰ সঠিক ইনফৰ্মেশ্যন আপোনালোকে লাভ কৰিব। এতিয়া প্ৰথম কথা হ'ল যে ফৰ্চেছ আমি কিয় আদৰি লৈছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে ফৰ্চেছ 100% ডিচেণ্ট্ৰেলাইজ এটা ছিষ্টেম হয়। ডিচেণ্ট্ৰেলাইজ মানে আপোনাৰ চেণ্ট্ৰেলাইজ নহয়। মই অলৰেডি ক'লোৱেই যে চেণ্ট্ৰেলাইজ বুলি ক'লে যেনেকৈ হিউমেন কণ্ট্ৰল থাকে, কোনোবা এটা কেন্দ্ৰবিন্দুৰ পৰা গোটেই ছিষ্টেমটো পৰিচালিত হয়, কোনোবা মালিকৰ পৰা ছিষ্টেমটো যি ধৰণে পৰিচালিত হয়। ডিচেণ্ট্ৰেলাইজ প্লেটফৰ্মত আপুনি চাব, ইয়াত কোনো এডমিন নাই, কোনো অনাৰ নাই, কোনো MD CMD নাই, কোনো বেক অফিচ নাই, ফৰ্চেছৰ কোনো বেংক একাউণ্ট নাই। যিটো প্লেটফৰ্মত কোনো মালিক নাথাকিব, কোনো অথৰিটি নাথাকিব, কোনো হিউমেন ছেক্টৰ নাথাকিব, সেই প্লেটফৰ্মটোত কেতিয়াও ছিষ্টেমটো কোনেও খেলিমেলি কৰিব নোৱাৰে। আৰু ডিচেণ্ট্ৰেলাইজ হোৱাৰ মেইন কাৰণটো হৈছে যে এই প্ৰজেক্টটো, যিটো ফৰ্চেছ BSD প্ৰজেক্ট, এইটো এনেকুৱা এটা টেকন'লজিত ৰান কৰা আছে, যিটো টেকন'লজিৰ নাম হৈছে ব্লকচেইন টেকন'লজি। ব্লকচেইন টেকন'লজি আপোনালোকে গুগলত নিজেও ভেৰিফাই কৰি চাব পাৰে। কিন্তু মই থুলমূলকৈ কওঁ যে ব্লকচেইন টেকন'লজি হৈছে যিকোনো ডাটা ইনফৰ্মেশ্যন ৰেকৰ্ড কৰা এটা ডিজিটেল পদ্ধতিক একচুৱেলি ব্লকচেইন টেকন'লজি বুলি কোৱা হয়। আৰু ব্লকচেইনৰ নাম লোৱাৰ আগতে আমি এটা কথা নিশ্চয় ক'ব লাগিব যে আপোনালোকে নিশ্চয় শুনিছে যে বিটকইনৰ নাম, যিটো অল অভাৰ ৱৰ্ল্ডৰ ডিজিটেল মুদ্ৰা। যিটো মুদ্ৰা ব্লকচেইনত ৰান আছে 2009 চনৰ পৰা আজি তাৰিখলৈকে, এই ব্লকচেইনত ৰান থকা এটা ডিজিটেল মুদ্ৰা, যিটো মুদ্ৰা কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা পৰিচালিত নহয়, সতোশি নাকামোটোৰ দ্বাৰা পৰিচালিত কইন্স নহয়, বা কোনো মানৱ কণ্ট্ৰলৰ দ্বাৰা কইন্স নহয়। ঠিক তেনেধৰণে আমাৰ ফৰ্চেছ BSD কনচেপ্টটো আপোনাৰ ব্লকচেইনত কোনে ৰান কৰিছিলে, ইয়াৰ ক্ৰিয়েটাৰ হৈছে আপোনালোকে দেখা পাইছে স্ক্ৰীনত মিষ্টাৰ লাডু এজন ৰাছিয়াৰ ছফ্টৱেৰ ডেভেলপাৰ হয়, যিজনে ছিষ্টেমটো ক্ৰিয়েট কৰি ব্লকচেইনত যিদিনৰ পৰা ছিষ্টেমটো ৰান কৰি দিলে, সেইদিনাৰ পৰা মিষ্টাৰ লাডু ছিষ্টেমটো ধ্বংস কৰিব নোৱাৰে। ইমানেই সুন্দৰ প্লেটফৰ্ম যে ধ্বংস কৰিব নোৱাৰে, তেখেতে মেনিপুলেট কৰিব নোৱাৰে, ছিষ্টেমটো সলনি ঘটাব নোৱাৰে। গতিকে লাইফ টাইম ইণ্টাৰনেট থকালৈকে এই প্ৰজেক্টটো অল অভাৰ ৱৰ্ল্ডত ৰান হৈ থাকিব। এতিয়া আপোনালোকে যে ফৰ্চেছ কনচেপ্টটো এটা লং টাৰ্ম প্ৰজেক্ট হয়, ইণ্টাৰনেট থকালৈকে সুৰক্ষিত হৈ আপুনি ইয়াতে চলি থাকিব। ইয়াত কোনো থাৰ্ড পাৰ্টি ব্যৱস্থা নাই। ইয়াত যিসমূহ ট্ৰানজেকশ্যন ছিষ্টেম থাকিব, ইয়াত P2P হ'ব। P2P মানে পাৰ্চন টু পাৰ্চন। আমি যেনেকৈ ট্ৰেনজেকশ্যন কৰাৰ সময়ত
আমাৰ ট্ৰানজেকশ্যন প্ৰক্ৰিয়াৰ মাজত কি থাকে বেংক সিস্টেম থাকে বেংক থাৰ্ড পাৰ্টি হিচাপে বেংক থাকে কিন্তু ফৰচাস প্লেটফৰ্মত আপুনি যেতিয়া ট্ৰানজেকশ্যন কৰিব P2P হ'ব পাৰ্সন টু পাৰ্সন ইয়াত কোনো মাজত থাৰ্ড পাৰ্টি ইনভলভ নাথাকিব কোনো তৃতীয় পক্ষ ইয়াতে নাথাকিব যেটো কাৰণত ইয়াৰ ট্ৰানজেকশ্যনসমূহ সিকিউৰ হ'ব সুৰক্ষিত হ'ব সার্ভিস প্রোভাইডার স্মার্ট কন্টেক্ট ইয়াত যিসমূহ স্মার্ট কন্টেক্ট ভেৰিফাই কৰা আছে য'ত নেকি থাৰ্ড পাৰ্টি অটোমেটিকলি আপোনাৰ ইনকাম অটোমেটিকলি সিস্টেমে দিব আপোনাক সিস্টেমে প্ৰভাইড কৰিব ক'ত নেকি কোনো ব্যক্তিৰ দ্বাৰা পৰিচালিত সিস্টেম নহব অটোমেটিকলি সিস্টেমৰ দ্বাৰা পৰিচালিত হোৱাৰ কাৰণে ইয়াত গোটেই সিস্টেমটো আপুনি সিকিউৰ হৈ ইয়াতে কাম কৰিব পাৰিব আৰু স্মাৰ্ট চেইন যেটো ব্লক চেইন টেকনলজি বেস সাৰ্ভাৰত আপোনাৰ এই সিস্টেমটো ফৰচাস প্লেটফৰ্মটো প্ৰভাইড কৰাৰ কাৰণে ইয়াত এই সিস্টেমটো কেতিয়াও কোনো পধ্যে কোনো সিস্টেমে বন্ধ কৰিব নোৱাৰে আৰু এই প্ৰজেক্টটোত আপুনি হেতু কাৰণে ফৰচেস BSD কনসেপ্টটো কৰিব পাৰে আৰু ফৰচেসৰ মেইন পইণ্টটো হৈছে যে আমি ইয়াত কাম কিয় কৰিম আপোনালোকে গম পালে যে ফৰচেস সিকিউৰ হয় 100% সুৰক্ষিত হয় কিন্তু আমি ইয়াত বেনিফিট লাভ কিয় কৰিম আপুনি ইয়াত বেনিফিট কেনে ধৰণে পাব যে ফৰচাস প্লেটফৰ্মত বেনিফিট হোৱাৰ প্ৰধান কাৰণ হৈছে যে এই প্ৰজেক্টটোত 100% কামৰ 100% ইনকাম ডিস্ট্ৰিবিউচন হয় আপুনি ঠিকই শুনিছে যে কোনো এটা প্লেটফৰ্মত কেতিয়াও এনে ধৰণে ইনকাম দিব নোৱাৰে কিন্তু ফৰচাস প্লেটফৰ্মত 100% কামৰ 100% পইচা ডিস্ট্ৰিবিউট হয় আপোনালোকে ঠিকই শুনিছে যেটো প্ৰজেক্টত আপুনি নিজেই কাম কৰাৰ উপৰিও আপোনাক যোনে সিস্টেম প্ৰভাইড কৰিব যোনজন ব্যক্তি আপোনাক এই অপৰচুনিটি সুবিধা প্ৰদান কৰিব তেখেতলোকে ৱৰ্ক কৰি লৈ সিস্টেমটোত ইনকাম সিস্টেম আছে আপুনি অন্য প্লেটফৰ্মত শুনিছিলে যে আপোনাৰ তলৰ কৰ্মচাৰীয়ে কাম কৰিলে পইচা পায় আপোনাৰ তলৰ ব্যক্তিয়ে কাম কৰিলে পইচা পায় কিন্তু ফৰচাস প্লেটফৰ্মত কোনো ইয়াত আপোনাৰ কোনো ওপৰৰ ব্যক্তিও কাম কৰিলো আপোনাক যোনে প্ৰজেক্টটো ৰান কৰে সিস্টেমটো প্ৰভাইড কৰিছে সেই ব্যক্তিসকলে কাম কৰি থাকিলো এই সিস্টেমত ইনকামৰ সুবিধা আছে ক্ৰছ লাইনৰ ব্যক্তিয়ে কাম কৰি থাকিলো এই প্লেটফৰ্মত ইনকামৰ সুবিধা আছে যিসমূহ ইনকাম পাব লগালক আপোনাৰ ডিজিটেল প্লেটফৰ্ম ট্ৰাষ্ট ৱালেট বা টোকেন পকেট যিসমূহ ৱালেট আছে সেই ৱালেটত আপুনি নিজৰ পুঁজিসমূহ আপোনাৰ জমা হ'ব আৰু যিকোনো সময়ত যিকোনো মুহূৰ্তত আপুনি সেই এমাউণ্টসমূহ নিজৰ বেংক একাউণ্টলৈ আপুনি ট্ৰান্সফাৰ কৰিব পাৰে নিজৰ বেংক একাউণ্টলৈ আপুনি ট্ৰান্সফাৰ কৰিব পাৰে কোনো টাৰ্ম এণ্ড কণ্ডিশ্যন নাই কোনো নীতি আদৰ্শ নাই যে আপুনি ইমান সময়তে উইথড্ৰ কৰিব পাৰিব তেনেকুৱা কোনো কণ্ডিশ্যন নাই যিকোনো টাইমত যিকোনো মুহূৰ্তত আপুনি ট্ৰান্সফাৰ কৰিব পাৰে এতিয়া কথাটো হ'ল এই সিস্টেমটোত আপুনি জড়িত হ'বলৈ আপোনাক কি প্ৰয়োজন হ'ব এই সিস্টেমটোত জড়িত হ'বৰ কাৰণে আপোনাক মেইনলি প্ৰয়োজন হ'ব যে আপুনি যদি এন্ড্ৰইড মোবাইল ব্যৱহাৰ কৰি আছে আপুনি ট্ৰাষ্ট ৱালেট ব্যৱহাৰ কৰিব পাৰে আপুনি প্লে ষ্টৰত এভেইলেবল আছে এটা ব্লকচেইন বেছ ৱালেট হয় ট্ৰাষ্ট ৱালেট ব্যৱহাৰ কৰিব পাৰে যিসকলে আইফোন ব্যৱহাৰ কৰি আছে তেখেতলোকে টোকেন পকেট ব্যৱহাৰ কৰিব পাৰে বা যিসকলে ল্যাপটপ ডেস্কটপ ব্যৱহাৰ কৰিছে তেখেতলোকে মেটামাস্ক ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত সিস্টেমত জড়িত হ'বৰ কাৰণে আপোনাক ডলাৰ প্ৰয়োজন হ'ব আপুনি সেই BUSD আৰু BNB প্ৰয়োজন হ'ব আপুনি সেই BUSD BNB সমূহ আপুনি ক'ৰ পৰা কিনিব পাৰে আপুনি যিকোনো এটা এক্সচেঞ্জৰ মাধ্যমেৰে যেনেকৈ আপোনাৰ বাইনেন্স যদি আপুনি চলাই আছে বাইনেন্সৰ পৰা কিনিব পাৰে ৱাজিৰেক্সৰ পৰা কিনিব পাৰে বাইবিটৰ পৰা কিনিব পাৰে জেটপে পৰা কিনিব পাৰে ইত্যাদি এক্সচেঞ্জৰ পৰা আপুনি কিনিলৈ এই প্ৰজেক্টত জড়িত হ'ব পাৰে যদি আপুনি কিনিব নোৱাৰে তেতিয়া আপুনি কি কৰিব পাৰিব যিকোনো এজন আপোনাক যোনে এই প্ৰজেক্টটো সম্পৰ্কে যোনে ইনফৰমেশ্যন দিছে আপুনি তেখেতৰ মাধ্যমেৰে ডলাৰ কিনিও এই সিস্টেমটোত জড়িত হ'ব পাৰে জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এই প্ৰজেক্টটোত আপুনি মিনিমাম এটা ডিজিটেল স্লট লয় ইয়াত দুটা প্ৰগ্ৰেম আছে এটা XT প্ৰগ্ৰেম এটা X4 প্ৰগ্ৰেম XT প্ৰগ্ৰেমত আপোনাৰ 12টাকৈ ডিজিটেল স্লট আছে দেখা পাইছে আপোনাৰ স্ক্ৰিনত এই ধৰণে আপোনাৰ 12টা ডিজিটেল স্লট আছে X4 প্ৰগ্ৰেমতো মিনিমাম এটাৰ পৰা আপোনাৰ 12টালৈকে ডিজিটেল স্লট আছে এই স্লটসমূহ কিয় কিনিম কাৰণ ইয়াত যিসমূহ ইনকাম ডেইলি বেচিছ জেনেৰেট হয় যিসমূহ ইনকাম লাভ কৰিব আপুনি এই ডিজিটেল ৰুমসমূহত আপুনি ইনকাম লাভ কৰিব এই ডিজিটেল ৰুমসমূহত আপুনি ইনকাম লাভ কৰিব যিসমূহ ৰুম দেখা পাইছে আপোনালোকে এই ৰুমবিলাকতে ইনকাম লাভ কৰিব গতিকে আপুনি কিমান ৰুম লৈ কিমান স্লট লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰে আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমান ৰুম লৈ এই প্ৰজেক্টটোত ৰেজিষ্ট্ৰেশ্যন কৰিব হেতু আপুনি ইয়াতে আপুনি কি পাব আনলিমিটেড BUSD ইনকাম কৰিব পাৰিব BUSD মিন্স বাইনেন্সৰ এটা নিজা কইন বাইনেন্স ইউনাইটেড ষ্টেট অফ ডলাৰ এটা হৈছে ষ্টেবল ক্ৰিপ্টোকাৰেন্সি ষ্টেবল মুদ্ৰা য'ত আপোনাৰ ফিউচাৰ সেই কইন্সটো ভ্যালু বাঢ়ি যোৱাৰ কোনো ভয় নাই বা ট্ৰেডিঙৰ নিচিনাকে বা মাইনিঙৰ নিচিনাকে আপোনাৰ হঠাৎ কমি বাঢ়ি যোৱাৰ কোনো ভয় নাই আপুনি নিৰ্ভৰ মনে গোটেই লাইফটো আপুনি কাম কৰিব পাৰে BUSD মানে হৈছে এটা USD ডলাৰ আমেৰিকান গভৰ্ণমেণ্টৰ দ্বাৰা পৰিচালিত এটা ডিজিটেল মুদ্ৰা যিটো মুদ্ৰাত আপুনি আনলিমিটেড মুদ্ৰা কমাব পাৰিব ঘৰতে থাকি আপুনি ডলাৰত ইনকাম কৰিবলৈ এটা অপৰচুনিটি পাব গতিকে এই প্ৰজেক্টটোত আপুনি যদি ভালকৈ ষ্টাৰ্ট কৰিব বিচাৰে নৰ্মেলি যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেখেতলোকে এটা ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰিব পাৰে তেতিয়া XT প্ৰগ্ৰেমত এটা স্লট পাব X4 প্ৰগ্ৰেম এটা স্লট পাব যিটোৰ ভ্যালু হ'ব ডলাৰ ভ্যালু যদি আপুনি চাই মিনিমাম $13-14 আপোনাক প্ৰয়োজন হ'ব ভাৰতীয় মুদ্ৰাত 1350 টকা বা
1400 টকা আপোনাক প্ৰয়োজন হ'ব যদি এই প্ৰজেক্টটোৰ পৰা আপুনি যদি ভালকৈ কাম কৰিম বুলি ভাবে মিনিমাম 4টা ডিজিটেল স্লট লৈ কৰিলে বেষ্ট হয় আপুনি 4টা ডিজিটেল স্লটত আমাৰ ইণ্ডিয়ান ভেলুত মিনিমাম 15,000 দি আপুনি ষ্টাৰ্ট কৰিব পাৰে ডলাৰ ভেলুত আপুনি 15,000 আপুনি যদি ষ্টাৰ্ট কৰে কাৰণ এই ডিজিটেল এছেটসমূহ যিবিলাক ডিজিটেল এছেট দেখিছে লাইফত কেৱল এবাৰ কিনিব লাগে সেই এছেটসমূহ কোনো আপডেট চিষ্টেম নাই কণ্ডিশ্যন নাই যে আপুনি যে পুনৰ বাৰম্বাৰ কিনিব লাগিব তেনেকুৱা কোনো কণ্ডিশ্যন নাই ওৱান টাইম বাই কৰিলে আপুনি লাইফ টাইম তাৰ পৰা বেনিফিট পাব আপুনি লাভ কৰিব এতিয়া X3 প্ৰগ্ৰেমত আপোনালোকে যদি চাই এই প্ৰজেক্টটোৰ পৰা কেনেধৰণে আমি বেনিফিট লাভ কৰিছোঁ এই প্ৰজেক্টটোত আপোনালোকে লাইভ চাব পাৰিব মোৰ আইডিটোৱে মই আপোনাক এই কনচেপ্টটোত মই দেখুৱাবলৈ যত্ন কৰিছোঁ এইটো মোৰ আইডি আপোনালোকে দেখা পাইছে স্ক্ৰীনত মোৰ নাম দিব্য গগৈ এই কনচেপ্টটোত মই 2 বছৰ আগতে জড়িত হৈছিলোঁ এই কনচেপ্টটোৰ দ্বাৰা মই কিমান উপাৰ্জন পাবলৈ সক্ষম হৈছোঁ 53 লাখ ভাৰতীয় মুদ্ৰাত 53 লাখ মান টকা এই প্ৰজেক্টটো 2 বছৰ ভিতৰত ইনকাম কৰিবলৈ সক্ষম হৈছোঁ ডলাৰ হিচাপত 50,725 USD প্লাছ 7.4322 BNB 1 BNB ভ্যালু বৰ্তমান মুহূৰ্তত কিমান 60,000 প্লাছ যিহেতু আপুনি ইয়াতে আনলিমিটেড BUSD কমাব পাৰে আনলিমিটেড আপুনি BNB কমাব পাৰে দুটা ফৰ্মুলা আছে আপুনি BUSD আৰু BNB আপুনি ইনকাম কমাব পাৰে এটো হৈছে কমিউনিটি বেস প্ল্যাটফৰ্ম কিন্তু ইয়াত কোনো লেফট ৰাইট মেইনটেইন কৰা কোনো সিস্টেম নাই কোনো PVBV ইত্যাদি CC টার্ম এন্ড কন্ডিশন নাই এটা কথাটো হল ইয়াত আপোনাৰ যিসমূহ ডিজিটেল স্লট আছে এইসমূহ আপুনি দেখা পাইছে স্ক্ৰীনত X3 আপোনাৰ ডিজিটেল স্লট 12টা আছে X4 আপোনাৰ ডিজিটেল স্লট 12টা আছে এই ডিজিটেল স্লটসমূহত আপুনি কিমান ডিজিটেল এসেট লৈ বিজনেসটো ষ্টাৰ্ট কৰে হেতু অনুযায়ী আপোনাৰ ইয়াত ইনকাম নিৰ্ভৰ কৰিব ইয়াত ইনকাম স্লটসমূহ আপোনালোকে দেখা পাইছে যে $5 $10 $15 $5 মানে কিমান $1 ভ্যালু যদি 90 रुपीस কে হয় মিনিমাম 450 টকা $10 মানে 900 টকা $20 মানে 1800 টকা এই ধৰণে আপোনাৰ 12টা কৈ ডিজিটেল স্লট আছে আপুনি যদি এই প্ৰজেক্টটোৰ পৰা আপোনাৰ ড্ৰিম ফুলফিল কৰিম বুলি ভাবে আপুনি সুন্দৰভাৱে যদি ইনকাম কৰো বুলি ভাবে আপুনি এই প্ৰজেক্টটোত ডিজিটেল মিনিমাম 4টা ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰক 15,000 দি বা আপুনি যদি পাৰে মিনিমাম 30,000 দি ষ্টাৰ্ট কৰিব পাৰে 50,000 দি ষ্টাৰ্ট কৰিব পাৰে আনলিমিটেড আপোনাৰ যেটো পকেটে এলাউ কৰিব আপুনি সেই এমাউন্টৰ পৰা এই বিজনেসটো ষ্টাৰ্ট কৰিব পাৰে যিসকলে হিকি বুজি লৈ ষ্টাৰ্ট কৰো বুলি ভাবে মিনিমাম এটা স্লট লৈ ষ্টাৰ্ট কৰিব পাৰে কিন্তু এটা স্লট ললে আপুনি এই প্ৰজেক্টটোৰ পৰা সুন্দৰ ইনকাম কৰিবলৈ কেতিয়াও সক্ষম নহয় কাৰণ $5 কৈ আপুনি কেতিয়াও জীৱনত ভাল এটা ইনকাম কৰিব নোৱাৰিব আৰু এই ডিজিটেল X3 কেনেধৰণে ইনকাম জেনেৰেট হয় এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো যে X3 প্ৰগ্ৰামত কেনে ধৰণে ইনকাম জেনেৰেট হয় X3 প্ৰগ্ৰামৰ যেটো ফৰ্মুলা আপোনালোকে দেখা পাইছে 1/3 মেট্ৰিক্স প্ৰগ্ৰাম 1/3 মেট্ৰিক্স প্ৰগ্ৰাম আপোনাৰ এই ঘৰটোৰ ভ্যালু কিমান $5 মানে 450 টকা আপুনি X3 প্ৰগ্ৰাম এটো ওয়াৰ্কিং প্ৰজেক্ট হয় আপুনি যদি কাৰবাক অপৰচুনিটি প্ৰদান কৰে এটা কমিউনিটি গঠন কৰে তেতিয়া ইয়াত স্লটটোৰ 100% বেনিফিট লাভ কৰে ধৰি লওক আপুনি কোনোবা এ নামৰ জন ব্যক্তিক এই সিস্টেমটোত আপুনি ৰেজিষ্ট্ৰেচন কৰি দিছে তেখেতক যদি আপুনি ডলাৰ বাই কৰি দিছে আপুনি এই ব্যক্তিৰ এই সিস্টেমটোত আপুনি কিমান লাভ কৰিব $5 স্লটটোৰ 100% বেনিফিট আপুনি $5 যদি ৰেজিষ্ট্ৰেচন কৰাই দিয়ে আপুনি কোনোবা জন ব্যক্তিক যদি $5 ঘৰটো যদি আপুনি তেখেতক বাই কৰাই দিয়ে আপুনি কিমান লাভ কৰিব লগালগ $5 যদি আপুনি কোনোবা বি পাৰ্সনক যদি আপুনি ৰেজিষ্ট্ৰেচন কৰাই দিছে এই সিস্টেমটোত বি পাৰ্সন জনক ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি কিমান পালে স্লটটোৰ 100% মানে $5 আপুনি বেনিফিট লাভ কৰিলে যেটা সি পাৰ্সন জনক যদি আপুনি ৰেজিষ্ট্ৰেচন কৰাই দিছে সিস্টেমত ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনাৰ আইডি যোগেদি যেতিয়া ৰেজিষ্ট্ৰেচন কৰাব সি ব্যক্তিজনৰ পৰা আপোনাৰ কি হ'ব ৰিসাইকেল মিন্স ই পুনৰ ইনকাম আহিবৰ কাৰণে এই ঘৰটো খালি হৈ গুচি যাব এটুকে দেখা পাইছে 65 বাৰ ৰিসাইকেল হৈছে তেনেকে আপুনি প্ৰথম X3 প্ৰগ্ৰামত ফাৰ্স্ট স্টেপত আপুনি স্লটটোৰ পৰা কিমান পাব 200% বেনিফিট 200% বেনিফিট আপুনি লাভ কৰিব X3 প্ৰগ্ৰামত আপুনি 200% বাকি 12টা যিখিনি ডিজিটেল ৰুম আছে প্ৰত্যেকৰে সিস্টেম একেই আৰু ইয়াত আপুনি ওৱান টাইম কিনিব লাইফ টাইম আপুনি বেনিফিট লাভ কৰিব ওৱান টাইম আপুনি কিনিব লাইফ টাইম বেনিফিট লাভ কৰিব উদাহৰণস্বৰূপে যদি আপুনি চাই এই স্লটটোৰ ভ্যালু মই $20 দি কিনিছিলো 1800 টকা দি কিনিছিলো যেটো পৰা 1,50,000 টকা পাবলৈ সক্ষম হৈছো বেলেগ কোনো প্ল্যাটফৰ্মত পসিবল নহয় দুটা বছৰত আপুনি $20 ঘৰ কিনা ঘৰটোত আমি যদি ওয়াৰ্ক কৰো অকল $20 বুলি নহয় আপুনি এই ঘৰটোৰ পৰা আনলিমিটেড টাইম আপুনি বেনিফিট লাভ কৰিব গতিকে আপুনি যিমান ডাঙৰ এসেট লৈ ষ্টাৰ্ট কৰে হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব এটা X4 প্ৰগ্ৰামৰ যেটো মেট্ৰিক্স মই আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰিছো X4 প্ৰগ্ৰামটো হৈছে 1/3 মেট্ৰিক্স প্ৰগ্ৰাম
1/3 মেট্ৰিক্স মিন্স আপোনাৰ দুটা গোলাৰ তলত আপোনাৰ 4টা ইনকাম অহাৰ অপশ্যন থাকিব 4টা ইনকাম অহাৰ অপশ্যন থাকিব দুটা গোলাৰ তলত আপুনি যিজন XT প্ৰগ্ৰেমত একেজন যিজন 1 পাৰ্সনক আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে XT প্ৰগ্ৰেমত যিজন এ নামৰ ব্যক্তিক ৰেজিষ্ট্ৰেচন কৰিছিলে সেই ব্যক্তিজন আহি X4 প্ৰগ্ৰেমৰ ওপৰ গোলাটো ভৰ্তি হ'ব XT প্ৰগ্ৰেমত সেম যিজন বি পাৰ্সনক আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে সেই গোলাটো আহি আপোনাৰ 2 নম্বৰ গোলাটো ভৰ্তি হ'ব এই গোলাটোৰ পইচা আপুনি নাপায় এই গোলাটোৰ পইচা হয়তো আপ লাইন হয়তো ডাউন লাইন হয়তো ক্ৰছ লাইন যতে ততে ডিস্ট্ৰিবিউশন হৈ গুছি যাব আপোনাৰ পৰা যি ধৰণে ডিস্ট্ৰিবিউট হ'ব ঠিক একে ধৰণে তেখেতলোকৰ পৰা আপোনাৰ তাত সিস্টেমত আহিব গতিকে আপুনি ভয় কৰাৰ কোনো প্ৰয়োজনীয়তা নাই যেতিয়া আপুনি XT প্ৰগ্ৰেমত 3 নম্বৰ ব্যক্তিজন সি নামৰ ব্যক্তিজন যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিলে সি ব্যক্তিজনৰ গোলাটো XT প্ৰগ্ৰেমত কি হৈছিলে ৰিসাইকেল হৈছিলে X4 প্ৰগ্ৰেমত আহি কোড ভৰ্তি হ'ব আপোনাৰ 3 নম্বৰ গোলাটো ভৰ্তি হ'ব 3 নম্বৰ গোলাটো ভৰ্তি হোৱাৰ লগে লগে আপুনি যদি $5 দি ষ্টাৰ্ট কৰিছে কিমান পাব $5 যদি 50000 দি ষ্টাৰ্ট কৰিছে আপুনি স্লটটোৰ 50000 আপুনি বেনিফিট লাভ কৰিব যেতিয়া আপুনি কোনোবা 4 নম্বৰ ব্যক্তিজনক যদি আপুনি ৰেজিষ্ট্ৰেচন কৰে 4 নম্বৰ ব্যক্তিজনক ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে XT প্ৰগ্ৰেমত আপোনাৰ স্লটটোৰ 100% বেনিফিট লাভ কৰিব X4 প্ৰগ্ৰেমতো আপুনি স্লটটোৰ 100% বেনিফিট লাভ কৰিব XT প্ৰগ্ৰেমতো $5 লাভ কৰিব X4 প্ৰগ্ৰেমতো আপুনি $5 লাভ কৰিব ঠিক একে ধৰণে আপুনি যদি কোনোবা 5 নম্বৰ ব্যক্তি ৰেজিষ্ট্ৰেচন কৰে XT প্ৰগ্ৰেমতো স্লটটোৰ 100% বেনিফিট লাভ কৰিব X4 প্ৰগ্ৰেমতো স্লটটোৰ 100% বেনিফিট লাভ কৰিব ঠিক তেনেকৈ 6 নম্বৰ ব্যক্তিজন যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব XT টো ৰিসাইকেল হ'ব X4 টো ৰিসাইকেল হ'ব এই যেটো নেকি 6 নম্বৰ গোলাটো এই 6 নম্বৰ গোলাটো পইচা আফলাইন ডাউনলাইন ক্ৰছ লাইন আপোনাৰ ডিস্ট্ৰিবিউট হৈ গুছি যাব আকৌ ৰিসাইকেল হ'ব এতিয়া চাওক যেটো ঘৰ নেকি মই কেৱল $5 দি কিনিছিলো সেই ঘৰটোৰ পৰা মই কিমান বেনিফিট পাইছো $525 মিনিমাম 48000 মান টকা এই ঘৰটোৰ পৰা মই বেনিফিট লাভ কৰিছো কেৱল 450 টকা দি ঘৰটো মই যেহেতু লৈছিলো আপুনি তেনেকে আনলিমিটেড 12টা ঘৰ কমপ্লিট কৰিব পাৰে ইচ্ছা কৰিলে বা 4-5টা ঘৰ লৈ আপুনি ষ্টাৰ্ট কৰিব পাৰে 6-7টা ঘৰ লৈ ষ্টাৰ্ট কৰিব পাৰে যিমান স্লট লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব এই প্ৰজেক্টটো প্ৰায় সুন্দৰ ইনকাম কৰিবলৈ সক্ষম হ'ব আৰু যিসমূহ ইমান এমাউন্ট পাব যিসমূহ এমাউন্ট লাভ কৰিব সেই এমাউন্টসমূহ আপুনি যিকোনো মুহূৰ্তত আপোনাৰ বেংকলৈ কনভাৰ্ট কৰিব পাৰে আৰু এই প্ৰজেক্টটোত অকল মই কৰি আছো তেনেকুৱা নহয় অল ওভাৰ ৱৰ্ল্ডত চাওক মিনিটে ইয়াত ট্ৰানজেকশনসমূহ শো হৈ আছে প্ৰতিটো মুহূৰ্তত ইয়াত ট্ৰানজেকশন ওপেন হৈ আছে প্ৰত্যেকটো আইডি ইয়াতে ভেৰিফাই কৰি চাব পাৰে উদাহৰণস্বৰূপে এইবিলাক চাওক মিনিটত $5 আপোনাৰ এনে কিছুমান আইডি আছে য'ত আপোনালোকে আচৰিত মানিব এই প্ৰজেক্টটোৰ পৰা এনে ধৰণে ইনকাম কৰিব পাৰে এটো আইডিকে আপুনি চাব পাৰে য'ত নেকি $3410 ইনকাম কৰিছে এই প্ৰজেক্টটোৰ পৰা পাৰ্টনাৰ টিম 0 তথাপি এই কনসেপ্টটোৰ পৰা কিমান ইনকাম কৰিছে $3410 ভাৰতীয় মুদ্ৰা 3 লাখ টকা আৰ্নিং কৰিছে ঠিক তেনে ধৰণে আমি যদি ওয়াৰ্ক কৰো এই কনসেপ্টটো চাওক কেৱল 63% এই সিস্টেমটো প্ৰভাইড কৰিছে বেনিফিট লাভ কৰিছে 2 কোটি 20 লাখ টকা শুনিলে অসম্ভৱ নিচিনা লাগিব কিন্তু ৰিয়েলত পসিবল কিয় $4000 100% হয় $4000 ইনকাম হয় 100% ডিস্ট্ৰিবিউশন হয় যেটো অন্য প্ল্যাটফৰ্মত কেতিয়াও পসিবল নহয় $4000 আপুনি ওনাৰ হিচাপে কাম কৰিব পাৰে নিজৰ ওপৰত নিজে থিয় হৈ আপুনি কাম কৰিব পাৰে গতিকে ফৰসাস প্ল্যাটফৰ্মৰ সম্পৰ্কে যদি আপুনি এতিয়া এই কনসেপ্টত আপুনি যদি জড়িত হ'ব বিচাৰে আপুনি অতি শীঘ্ৰে মোৰ সৈতে জড়িত হওক বা ফৰসাস সম্পৰ্কে যিসকল ব্যক্তি আপোনাক ইনফৰমেশন শেয়াৰ কৰি আছে তেখেতলোকৰ সৈতে আপোনালোকে ডিসকাস কৰি আপুনি সুন্দৰ এটা ইনকামৰ অপৰচুনিটি গ্ৰহণ কৰিব পাৰে ধন্যবাদ